Hello students, আজিলৈ আহিছো SS first year half yearly syllabus. SS first year half yearly exam 31st October পৰা নৱেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ'ব। কাৰণ recently যি শিক্ষা বোৰ্ডৰ ফালৰ পৰা এটা নোটিফিকেশন আহিছিল তাতো কোৱা হৈছিল যে half yearly exam 31st October পৰা নৱেম্বৰ মাহৰ ভিতৰতে অনুষ্ঠিত কৰিব লাগিব প্ৰতিটো স্কুল বা কলেজে নাইবা ইনষ্টিটিউটে। আজিৰ ভিডিঅ'টোত আমি SS first year Arts, Science, Commerce তিনিটা ষ্ট্ৰীমৰে প্ৰতিটো সাবজেক্টৰ হাফ ইয়াৰলি কাৰণে সিলেবাসসমূহ কি হ'ব গুটেখিনি আলোচনা কৰিম। তাৰ লগতে জনাইছো যে এই সিলেবাসসমূহ আমি একাডেমিক ক্যালেন্ডাৰৰ পৰা বনোৱা হৈছে, একাডেমিক ক্যালেন্ডাৰৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে, কাৰণ তোমালোকৰ সেই নোটিফিকেশনটোত কৈও দিছিল যে একাডেমিক ক্যালেন্ডাৰৰ মতে ইনষ্টিটিউট বোৰে ফলো কৰিব লাগিব একাডেমিক ক্যালেন্ডাৰ, তাৰ মতে এক্সামসমূহ পাতিব লাগিব। হয়তো কোনোবা স্কুল নাইবা কোনোবা কলেজৰ সিলেবাসটো অলপ বেলেগ হ'ব পাৰে, তো সেইটো তোমালোকে চাই লবা। ভিডিঅটো আৰম্ভ কৰাৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। প্ৰথমতে আমি অসমীয়া সিলেবাসটো আলোচনা কৰো। অসমীয়াৰ প্ৰথমত আছে নিৰ্বাচিত গদ্য। তোমালোকৰ গদ্য কি চাব লাগিব। প্ৰথমত ধনৰ ব্যৱহাৰ, অসমত মহাত্মা গান্ধীৰ কোন প্ৰথম পৰ্দাপন, তাৰ পিছত গৌৰৱ, কিতাপৰ কথা আৰু গীবন। তোমালোকে এই পাঁচটা গদ্য চাব লাগিব। তাৰ পিছত আমাৰ আছে চুটি গল্প। চুটি গল্প তোমালোকৰ এটাই আছে, বিয়াৰ প্ৰেজেন্ট। তো এই চুটি গল্পটো তোমালোকৰ হাফ ইয়াৰলি আহিব। তাৰ পিছত ইউনিট 2 আছে নিৰ্বাচিত কবিতা। নিৰ্বাচিত কবিতা তোমালোকে কি চাব লাগিব। ৰাৱণক বিভীষণৰ সদ উপদেশ, তাৰ পিছত বৰগীত, ধনবৰ আৰু ৰতনী আৰু বনকৰি। তো তোমালোকে এই চাৰিটা কবিতা চাব লাগিব। তাৰ পিছত অসমীয়াৰ ইউনিট 4 নাটক আছে তোমালোকৰ কুশল কোঁৱৰ, একটো তোমালোকৰ চাব লাগিব। তাৰ পিছত ইউনিট 5 চমু ৰচনা আৰু ব্যাকৰণ। তো কি ৰচনা আৰু কি ব্যাকৰণ আহিব। ৰচনা তোমালোকৰ কি আহে সেইটো অলৰেডি এছামিছৰ সিলেবাসত আপলোডে আছে যে কি বিষয়ৰ ওপৰত ৰচনা আহিব, তোমালোকে সিলেবাসখন চাই ল'বা। তো চমু ৰচনা আহিব। আৰু ব্যাকৰণৰ কথা ক'বলৈ গ'লে ব্যাকৰণত সমাৰ্থক শব্দ, চন্দ্ৰবিন্দু ব্যৱহাৰ আৰু ভাৱ সম্প্ৰসাৰণ, আৰু অকাৰৰ ব্যৱহাৰ আৰু ভাৱ সম্প্ৰসাৰণ। তো এইকেইটা তোমালোকৰ হাফ ইয়াৰলি আহিব। নেক্সট আমি এতিয়া ইংলিছৰ কথা আলোচনা কৰিম। ইংলিছত তোমালোকে চাব পাৰা প্ৰোজ সেকশনৰ পৰা তোমালোকৰ আহিব এ পোৰ্ট্ৰেট অফ এ লেডি, লেণ্ডস্কেপ অফ দ্য সোল, দ্য এলিং প্লেনেট, দ্য গ্ৰীণ মুভমেণ্ট ৰোল, মাই ইম্প্ৰেশন অফ আছাম। তো এইকেইটা তোমালোকৰ প্ৰোজ সেকশনৰ পৰা চাব লাগিব। আৰু পোয়েট্ৰি সেকশনৰ পৰা ক'বলৈ গ'লে এ ফটোগ্ৰাফ, দ্য ভইচ অফ দ্য ৰেইন আৰু ফাদাৰ টু সন। তো এইকেইটা তোমালোকৰ পোয়েট্ৰি চাব লাগিব। তাৰপিছত যদি আমি ৰাইটিং আৰু গ্ৰামাৰ সেকশনৰ কথা ক'বলৈ যাওঁ, সোৱা গ্ৰামাৰ সেকশনত তোমালোকে গোটেইবোৰ গ্ৰামাৰে চাব লাগিব। তাৰ ওপৰত কিন্তু আমি যেতিয়া একাডেমিক ক্যালেন্ডাৰৰ মতে আছে তোমালোকৰ আনসিন পেছেজ, টেন্স, ৰিপোৰ্ট ৰাইটিং আৰু ডিটাৰমিনাৰ্স। তো আনসিন পেছেজ আহিব, টেন্স আহিব আৰু ৰিপোৰ্ট ৰাইটিং আৰু ডিটাৰমিনাৰ্স আহিব। তাৰ উপৰি তোমালোকে বাকি গ্ৰামাৰবোৰ চাব লাগিব। তাৰপিছত আমি নেক্সট মেথামেটিক্সৰ কথা আলোচনা কৰিম। মেথামেটিক্সত তোমালোকৰ চোৱা সেটস আহিব, তাৰপিছত এক্সাৰসাইজ অন সেটস, তাৰপিছত ৰিলেশন এণ্ড ফাংচনস, তাৰপিছত ট্ৰিগোনোমেট্ৰিক ফাংচন, কমপ্লেক্স নাম্বাৰ এণ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন, তাৰপিছত লিনিয়াৰ ইনইকুৱেলিটিজ, তাৰপিছত পাৰ্মুলেশনস এণ্ড কম্বিনেশ্যন। তো মেথছৰ কাৰণে তোমালোকে এইকেইটা চেপ্টাৰ তোমালোকে হাফ ইয়াৰলি কাৰণে পঢ়িব লাগিব। তাৰপিছত নেক্সট আমি ফিজিক্সৰ কথা ক'বলৈ গ'লে ফিজিক্সৰ তোমালোকৰ ফিজিকেল ৱৰ্ল্ড, তাৰপিছত ইউনিট এণ্ড মেজাৰমেণ্ট, মোশন ইন এ ষ্ট্ৰেট লাইন, মোশন ইন এ প্লেন, ল অফ মোশন, ৱৰ্ক, এনাৰ্জি এণ্ড পাৱাৰ, সিস্টেম অফ পাৰ্টিকলছ এণ্ড ৰোটেশনাল মোশন, তাৰপিছত গ্ৰেভিটেশ্যন। তো এইকেইটা চেপ্টাৰ তোমালোকৰ ফিজিক্সৰ চাব লাগিব হাফ ইয়াৰলিৰ কাৰণে। তাৰপিছত আমি আলোচনা কৰিম কেমিষ্ট্ৰি। কেমিষ্ট্ৰি কি চাব লাগিব তোমালোকে চোৱা সাম বেসিক কনসেপ্ট অফ কেমিষ্ট্ৰি, যেটো তোমালোকৰ চেপ্টাৰ 1 আছে। তাৰপিছত আছে ইন্ট্ৰোডাকশ্যন, পাৰ্ট অফ ষ্ট্ৰাকচাৰ অফ অটমছ, তাৰপিছত ক্লাসিফিকেশন অফ এলিমেন্টস এণ্ড পিৰিয়ডিচিটি ইন প্ৰপাৰ্টিজ, তাৰপিছত কেমিকেল বন্ডিং এণ্ড মলিকুলাৰ ষ্ট্ৰাকচাৰ, তাৰপিছত কেমিকেল থাৰ্মোডাইনামিক্স। তো এইকেইটা চেপ্টাৰ তোমালোকে চাব লাগিব কেমিষ্ট্ৰিৰ কাৰণে। ওকে, তাৰপিছত আমি আলোচনা কৰিম বটেনি। তো বটেনিৰ তোমালোকে চাব পৰা চেপ্টাৰ আছে ডাইভাৰ্চিটি ইন দ্য লিভিং ৱৰ্ল্ড ইউনিট 1, তাৰপিছত মৰ্ফোলজি অফ ফ্লোৰিং প্লান্টছ, ইয়াৰ পৰা ইউনিট 2, তাৰপিছত সেলছৰ পৰা তোমালোকে ষ্ট্ৰাকচাৰ এণ্ড ফাংচন চাব লাগিব সেলছৰ ইউনিট 3 তাৰপিছত ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যন ইন প্লান্টছ ইউনিট 2, তাৰপিছত এনাটমি অফ ফ্লোৰিং প্লান্টছ ইউনিট 2, তাৰপিছত বায়োলজিক্যাল ক্লাসিফিকেশন ইউনিট 1। তো তোমালোকৰ বটেনিৰ পৰা এইকেইটা চেপ্টাৰ চাব লাগিব, তোমালোকে স্ক্ৰিনশ্বটো লৈ ল'ব পাৰা। তাৰপিছত আমি আলোচনা কৰিম জিওলজি। তো জিওলজি কি চাব লাগিব, এনিমেল কিংডম ইউনিট 1 টো চাব লাগিব, তাৰপিছত বায়োমলিকুলছ ইউনিট 3 টো চাব লাগিব,
তাৰপিছত সেল সাইকেল এণ্ড সেল ডিভিজন ইউনিট 3 তাৰপিছত প্লান্ট কিংডম ইউনিট 1 তাৰপিছত স্ট্ৰাকচাৰাল অৰ্গেনাইজেশ্যন ইন এনিমেলছ ইউনিট 2 তো এইকেইটা তোমালোকে জুলজিৰ কাৰণে চাব লাগিব তাৰপিছত আমি আলোচনা কৰিম পলিটিকেল সায়েন্স আৰ্টছ মিডিয়ামৰ আৰ্টছ ষ্ট্ৰীমৰ সৰি তো পলিটিকেল সায়েন্সৰ যি পাৰ্ট আছে পলিটিকেল থিওৰি ইয়াৰ পৰা তোমালোকে চাব লাগিব ইন্ট্ৰোডাকচন টু পলিটিকেল থিওৰি ইউনিট 1 2 তাৰপিছত ফ্ৰীডম ইকুৱেলিটি ৰাইটস সিটিজেনশিপ আৰু সোশিয়েল জাস্টিস তাৰপিছত আমি পাৰ্ট বিৰ কথা ক'বলৈ গ'লে পলিটিকেল সায়েন্সৰ পাৰ্ট বি টো হৈছে ইণ্ডিয়ান কনষ্টিটিউচন এট ৱৰ্কছ ইয়াৰ পৰা তোমালোকে চাব লাগিব দা কনষ্টিটিউচন হোৱাই এণ্ড হাউ ইউনিট 1 2 তাৰপিছত ৰাইটস ইন দা ইণ্ডিয়ান কনষ্টিটিউচন তাৰপিছত ইলেকশ্যন এণ্ড ৰিপ্ৰেজেন্টেশ্যন তাৰপিছত এক্সিকিউটিভ তাৰপিছত লেজিসলেচাৰ তাৰপিছত সোশিয়েল জাস্টিস তো তোমালোকে এইখিনি চাব লাগিব পলিটিকেল সায়েন্সৰ কাৰণে নেক্সট সাবজেক্ট আমি ক'বলৈ গ'লে ইকোনমিক্স আছে ইকোনমিক্সত তোমালোকে যি পাৰ্ট এ আছে ইকোনমিক্সৰ ইন্ট্ৰোডাক্টৰী মাইক্ৰো ইকোনমিক্স ইয়াৰ পৰা তোমালোকে ফাৰ্ষ্ট চেপ্টাৰটো মানে ইন্ট্ৰোডাকচন চাব লাগিব তাৰপিছত কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম এণ্ড ডিমাণ্ড এই দুটা চেপ্টাৰ তোমালোকে চাব লাগিব তাৰপিছত যি ইকোনমিক্সৰ পাৰ্ট বি আছে ষ্টেটিষ্টিক্স ফৰ ইকোনমিক্স ইয়াৰ পৰা তোমালোকে যি ফাৰ্ষ্ট চেপ্টাৰ আছে পাৰ্ট বি ইন্ট্ৰোডাকচন সেইটো চাব লাগিব আৰু তাৰ লগতে কালেকশ্যন অৰ্গেনাইজেশ্যন এণ্ড ৰিপ্ৰেজেন্টেশ্যন অফ ডাটা তো এই চাৰিটা চেপ্টাৰ তোমালোকে ইকোনমিক্সৰ কাৰণে চাব লাগিব নেক্সট সাবজেক্টৰ কথা ক'বলৈ গ'লে নেক্সট সাবজেক্ট হৈছে এডুকেশ্যন এডুকেশ্যনৰ পৰা তোমালোকে ইউনিট 1 কনসেপ্ট এণ্ড এইমছ অফ এডুকেশ্যন তাৰপিছত ইউনিট 2 ষ্টেজ অফ হিউমেন ডেভেলপমেণ্ট আৰু ইউনিট 3 স্কুল এণ্ড ইটছ অৰ্গেনাইজেশ্যন ইয়াৰ পৰা তোমালোকে সেমিনাৰ অৰ ৰিলেটেড টপিকছবোৰ চাব লাগিব তাৰপিছত ইউনিট 4 টু সাইকোলজি এণ্ড এডুকেশ্যন তো তোমালোকৰ এই চাৰিটা চেপ্টাৰ মানে চাৰিটা ইউনিট এডুকেশ্যনৰ কাৰণে চাব লাগিব তাৰপিছত নেক্সট সাবজেক্টটো হৈছে লজিক এণ্ড ফিলচফি তোমালোকে কি চাব লাগিব ইন্ট্ৰোডাকচন অফ লজিক তাৰপিছত লজিক টাৰ্ম প্ৰিপজিশ্যন মডাৰ্ণ ক্লাছিফিকেশ্যন অফ প্ৰিপজিশ্যন তাৰপিছত ইনফাৰেন্স তাৰপিছত কেটেগৰিকেল চিলোজিমছ এইটো চাব লাগিব তোমালোকে তাৰপিছত আমি নেক্সট সাবজেক্টৰ কথা ক'বলৈ গ'লে স্বদেশ অধ্যয়নৰ তোমালোকে কি চাব লাগিব স্বদেশ অধ্যয়নৰ দুটা পাৰ্ট আছে তোমালোকে ভূগোল পাৰ্টৰ পৰা অসমৰ ভৌগোলিক আৰু প্ৰাকৃতিক বৈশিষ্ট্য এই চেপ্টাৰটো চাব লাগিব তাৰপিছত মাটি তাৰপিছত অসমৰ জনসংখ্যা আৰু ইয়াৰ বৈশিষ্ট্য এইটো চাব লাগিব তাৰ লগতে সম্পদ অসমৰ অৰ্থনৈতিক বুনিয়াদ তো ভূগোলৰ পৰা তোমালোকে স্বদেশ অধ্যয়নৰ কাৰণে এইকেইটা চাব লাগিব তাৰপিছত স্বদেশ অধ্যয়নৰ বুৰঞ্জী পাৰ্টৰ পৰা তোমালোকে ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ সমাজ আৰু সামাজিক বৈশিষ্ট্য বৌদ্ধিক সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য আৰু বস্তুগত ঐতিহ্য তো তোমালোকৰ স্বদেশ অধ্যয়নৰ সিলেবাস হ'ব এইখিনি তাৰপিছত আমি নেক্সট সাবজেক্ট বিজনেছ ষ্টাডিজ কমাৰ্চৰ ইয়াৰ পৰা তোমালোকে চাব লাগিব বিজনেছেছ ট্ৰেড এণ্ড কমাৰ্চ ফৰ্মছ অফ বিজনেছেছ অৰ্গেনাইজেশ্যন তাৰপিছত পাব্লিক প্ৰাইভেট এণ্ড গ্লোবেল এণ্টাৰপ্ৰাইজেছ তাৰপিছত বিজনেছ ছাৰ্ভিচেছ তাৰপিছত ইমাৰ্জিং মোডছ অফ বিজনেছেছ তাৰপিছত ছ'চিয়েল ৰেছপনচিবিলিটিজ অফ বিজনেছেছ এণ্ড বিজনেছেছ ইথিক্স তো এইকেইটা চেপ্টাৰ তোমালোকে বিজনেছ ষ্টাডিজৰ কাৰণে তোমালোকে হাফ ইয়াৰলি কাৰণে চাব লাগিব নেক্সট সাবজেক্টৰ কথা ক'বলৈ গ'লে নেক্সট সাবজেক্ট হৈছে একাউণ্টেঞ্চি তোমালোকে কি চাব লাগিব ইন্ট্ৰোডাকচন টু একাউণ্টিং তাৰপিছত থিয়ৰী বেছ অফ একাউণ্টিং তাৰপিছত ৰেকৰ্ডিং অফ বিজনেছ ট্ৰানজেকশ্যনছ তাৰপিছত ট্ৰায়েল বেলেঞ্চ এণ্ড ৰেক্টিফিকেশ্যন অফ ইৰৰ্ছ তাৰপিছত ডিপ্ৰিকেশ্যনছ তাৰপিছত প্ৰভিশ্যনছ এণ্ড ৰিজাৰ্ভ তো এইকেইটা তোমালোকে চেপ্টাৰ চাব লাগিব একাউণ্টেঞ্চিৰ কাৰণে তাৰপিছত নেক্সট চেপ্টাৰ হৈছে আমাৰ নেক্সট সাবজেক্ট হৈছে বিএমএছটি তোমালোকে কি চাব লাগিব মেট্ৰিক চিষ্টেম তাৰপিছত এক্সাৰচাইজ অন মেট্ৰিক চিষ্টেমৰ যিমানবোৰ এক্সাৰচাইজবোৰ আছে সেইবোৰ তোমালোকে চাব লাগিব তাৰপিছত মেনচুৰেশ্যন তাৰপিছত ল অফ ইণ্ডিকেটছ আৰু কোঅৰ্ডিনেট জিঅ'মেট্ৰি তো এইখিনি আছিল আমাৰ বিএমএছটিৰ কাৰণে যি চাব লাগিব এইখিনি তো আজিলৈ ইমানখিনি আছিল ইয়াতে তোমালোকে এতিয়া চাব পাৰা যে তিনিটা ষ্ট্ৰীমৰ কেইটামান সাবজেক্ট নাই কাৰণ তোমালোকে যদি একাডেমিক কেলেণ্ডাৰখন চোৱা তাত কিন্তু এইকেইটাই দিয়া আছে যোনকেইটা সাবজেক্টৰ দিয়া আছিল আমি সেইকেইটাই দিছোঁ তাৰোপৰি তোমালোকক বাকী সাবজেক্টকেইটা যেনেকৈ আৰ্টছ মিডিয়ামৰ ক'ব গ'লে জিঅ'গ্ৰাফী হিষ্ট্ৰী আৰু এইবোৰৰ সাবজেক্টৰ সিলেবাছখিনি নাই তো সেইবোৰৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকৰ স্কুল বা কলেজত যিমানখিনিলৈ তোমালোকক পঢ়াইছে সেই সাবজেক্টবোৰ জিঅ'গ্ৰাফীৰ নাইবা হিষ্ট্ৰীৰ হওক যিমানখিনিলৈ পঢ়াইছে যোনকেইটা চেপ্টাৰ পঢ়াইছে সেইকেইটাই তোমালোকে কি কৰিব লাগিব হাফ ইয়াৰলি কাৰণে পঢ়িব লাগিব নাইবা তোমালোকৰ স্কুল বা কলেজৰ তোমালোকৰ যি জিঅ'গ্ৰাফী বা যি সাবজেক্টৰ নাই সেইকেইটা সাবজেক্টৰ ডিপাৰ্টমেণ্ট নাইবা টিচাৰ্ছৰ লগত তোমালোকে যোগাযোগ কৰি তোমালোকে হাফ ইয়াৰলি কাৰণে সিলেবাছবোৰ ল'ব পাৰিবা ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিবা কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই